সুখে খাওঁ দুখে খাওঁ তথাপি মই অসমীয়া জাতি বাপ মই এৰি যাব পৰা নাই। প্ৰাৰ্থনা জনাইছোঁ, মই নিতলাত দুখীয়া মানুহ। মই কি কম, গুৰুজনাই বহুত বস্তু মোক দিছিলে, কিন্তু মই আগবঢ়াই নিব নোৱাৰিলোঁ। সহায় মই পোৱা নাই। চৰকাৰৰ আহ্বান জনাইছোঁ, মোৰ ঘৰটো ল'ৰা ছোৱালীৰ হকে যাতে মোক অকণমান সহায় কৰি পেলাই আগবঢ়াই দিয়ে, তাকে আপোনালোকৰ ওচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী তেওঁলোকৰ ওচৰত মই কাতৰ চকুৰে প্ৰাৰ্থনা জনাইছোঁ। হাতী ধৰা মানুহ, হাতীটোৰ ওপৰতে মোৰ মৃত্যুটো গ'ল, কিন্তু এতিয়া মই সেই বাবতে আছোঁ। মই খুটিৰ পালৰ ওচৰত খোৱা নাই। সুখে খাওঁ দুখে খাওঁ তথাপি মই অসমীয়া জাতি বাপ মই এৰি যাব পৰা নাই। হাতীটো ধৰাটো পাহাৰে পৰ্বতে বগাব পাৰোঁ মই, লতাই বগাব টান, জুৰীয়া হাতীকো বুজাব পাৰোঁ মই, ঘৰৰ মানুহক বুজাবলৈ টান। গতিকে আপোনাৰ হাতী ধৰাৰ যিখিনি কাৰ্যকলাপ 200, 400, 500 হাতীৰ ভিতৰত ৰাতি যেতিয়া সোমাই যাব, দিনত যেতিয়া সোমাই যাব, যিকোনো হাতীয়ে হাতী ধৰিব নোৱাৰে। আমাৰ অসমত ঢেৰ হাতী আছে, ভাল ভাল ডাঙৰ ডাঙৰ হাতী আছে, কিন্তু হাতী ধৰিবলৈ যাবলৈ অভিজ্ঞতা নাই। কিন্তু হাতীটো এটা হাতী ধৰিবলৈ যাওঁতে কমচে কম 9 বছৰ এটা হাতী তাৰ লগত যোগসূত্ৰ থাকিব লাগিব। হাতীটোৱে যাতে মোৰ কথা বুজি পায়, আৰু মোৰ কথা মই যাতে হাতীৰ কথাটো বুজি পাওঁ, তেতিয়াহ'লে তাত যাব পাৰিম, নহ'লেতো যাবলৈ ক্ষমতা নাই। যি মানুহ যাব ঘূৰি আহিব নোৱাৰে। হেনো গতিকে আপোনালোকৰ ওচৰত কিনো কওঁ আৰু। গীত গাই পেলাই হাতী ধৰে নেকি? হাতীটো ধৰি আনি পেলাই তাৰপিছত শিকাওঁতে যেতিয়া শিকাব, বয়স ল'ব, তেতিয়া গীত গায়। কি গীত গায় অকণমান গাই দিয়ক। বালু তিল তিল পকি কান্দে বালুতে পৰিয়া, পশ্চিম দেশের ফান্দি কান্দে অসকি গরবারি এরিয়া সকি হয় হস্তির কইনারে, যেদিন ফান্দি শিকার যায় নারীর মন মুর জ্বলিয়া রহে রে। আপুনি হাতী ধৰিছিলে? মই 15 বছৰ বয়সৰ পৰা বিদ্যাটো পৰ্যন কৰিছিলোঁ। কিমানটা হাতী ধৰিলে এতিয়ালৈকে? 5-6টা মান ধৰিছোঁ। মনত আছেনে হাতীকেইটাৰ নাম আপুনি কি দিছিলে? হাতীকেইটাৰ নাম, এটাৰ নাম আছিলে ৰাণী, এটাৰ নাম আছিলে আপোনাৰ ৰাজা, এটাৰ নাম আছিলে পাখুৰী, এটাৰ নাম আছিলে আপোনাৰ পূৰ্ণিমা। এনেধৰণৰ আৰু গোটেইকেইটা হাতী ইয়াত থকা নাই, বাহিৰতে গ'ল। সেই হাতীকেইটালৈ মনত পৰেনে? মনত পৰে, কাৰণ নিজৰ ধৰা বস্তু ৰাতি আহে, দেখা দিয়ে, সপোনতো দেখা দিয়ে, কেতিয়াবা লৈও যায়।